পবিতৰা অভয়াৰণ্য সম্প্ৰসাৰণৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ। কৃষক নেতাসকলক ভাতে মৰা কাৰ্য বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। আৰু আমি যদি নাবাজো সেই যুদ্ধ আৰু সেই আন্দোলন আমি এনেকুৱাকৈ গঢ়ি তুলিম য'ত উচ্চতম ন্যায়ালয় চাবলৈ বাধ্য হ'ব। প্ৰতিটো মানুহৰ পৰা যদি 1 কেজিকেও তেজ দিব লাগে, তেজেৰে ৰঙালী খেলি হ'লেও আমাৰ এই জাতিভূমি মাটি ৰক্ষা আমি কৰিম। 1971 চনতে পবিতৰাক ঘোষণা কৰা হৈছিল অভয়াৰণ্য হিচাপে। সম্প্ৰতি অভয়াৰণ্যখন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণ। কিন্তু এই পবিতৰাৰ গাতে লাগি থকা মায়াঙৰ খিলঞ্জীয়া ভূমিপুত্ৰ কৃষিজীৱী লোকসকল এতিয়া চিন্তিত হৈ পৰিছে, কিয়নো পবিতৰা অভয়াৰণ্যখনৰ সম্প্ৰসাৰণ কৰাৰ নামত এতিয়া প্ৰায় 10খন গাঁৱলৈ আহিছে উচ্ছেদৰ জাননী, যিটো মানি ল'ব পৰা নাই খিলঞ্জীয়া ৰাইজে। তাৰ এই প্ৰতিবাদত মায়াঙৰ বৰদিয়াৰ এক ৰাজহুৱা স্থানত আটাইকেইখন গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰক এই উচ্ছেদৰ সিদ্ধান্ত অনতিপলমে বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। উক্ত নিৰ্দেশনা বাতিল নকৰিলে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী তথা স্থানীয় ভুক্তভোগী কৃষকে। উপস্থিত আছো 2 নং মুৰকটা মায়াং ব্লকৰ অন্তৰত। আৰু ইয়াত কি হৈছে, আজি পূৰ্বপুৰুষৰ পৰা ইয়াত 62 থান আছে আৰু ইয়াত প্ৰতিটো মানুহ কৃষক হয়। 95% মানুহ আমি মায়াঙৰ মানুহ খেতিয়ক। আৰু পবিতৰা আমাৰ মায়াঙৰ ৰাইজে বা মায়াঙৰ মুৰব্বীসকলে বনোৱা এটা অনুষ্ঠান, আৰু যি অনুষ্ঠানৰ জৰিয়তে আমাৰ বাতাবৰণ বা আমাৰ বন্যপ্ৰাণী সংৰক্ষিত থকাৰ কাৰণে বনাইছিলোঁ। কেতিয়াবা শাস্ত্ৰত কোৱা হয় যে মূৰত ৰখা উকনিয়ে কেতিয়াবা কামুৰিলে নিজে মৰিলো, তেনেকুৱা হ'ল। আমি বনোৱা সেই পবিতৰা এতিয়া সম্প্ৰসাৰণ কৰি ৰাইজৰ মাজত মাধমাৰ দিয়া হৈছে। আৰু আমি উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাম যে এই জনবসতি অঞ্চল, এই কৃষিভূমি অঞ্চল যাতে কেতিয়াও কাঢ়ি নলয়। আৰু প্ৰশাসনক আৰু আমাৰ বন বিভাগক অনুৰোধ জনাম, যদি এই বনাঞ্চল সম্প্ৰসাৰণ কৰি আমাৰ মানুহখিনিক উচ্ছেদ বা কিবা হানি পহুঁচোৱা হয়, তেনেহ'লে আমি কিন্তু বহি নাথাকোঁ। আৰু আমি এনেকুৱা আন্দোলন কৰিম, অসমৰ ভিতৰত যিটো আন্দোলন কেতিয়ালে হোৱা নাছিলে। এজন মানুহে যদি অসম ক'ব পাৰে আৰু 1000 মানুহে গৈ নৈ বনাই দিব পাৰে। ৰাজ্যত আছে তত নাই, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি এটা শব্দ আছে। আমি হাজাৰ জনতা ওলাই আহিছোঁ, মায়াঙৰ মুৰব্বী মানুহ ওলাই আহিছে, যিখন মায়াঙৰ মানুহৰ ঐতিহাসিক নাম হিচাপে ব্লেক মেজিক হিচাপ আছে। আমি এবাৰ ব্লেক মেজিক নহয়, আমি ৰিয়েল মেজিক দেখাম উচ্চতম ন্যায়ালয়ত। আৰু এই মাটি আমি কেতিয়াও সম্প্ৰসাৰণ হ'ব নিদিওঁ। যিখিনি পবিতৰা বৰ্তমান আছে সেইখিনিলৈ থাকক। আমাৰ সেই কৃষিভূমি যাতে 1 তোলাও নষ্ট নহয়, অকমানো নহয়। যদি গড় বেছি বৃদ্ধি হৈছে, সেইখিনি কাৰ কাৰণে হৈছে? আমাৰ কাৰণে হৈছে। আমি সেই গড়সকলক ৰক্ষণাবেক্ষণ দি ৰাখিছোঁ। আমাৰ খেতিত আহিলে আমি একেলগে এটা এচাৰি লৈ নাযাওঁ, আমি আৰামছে খেতি কিনে আকৌ সেই পবিতৰা দি থৈ আহোঁ। যদি এটা সাপ ওলায়, সেই সাপ আমি পবিতৰালৈ দি আহোঁ। গতিকে আমি হ'লোঁ পবিতৰাৰ দুৱাৰা প্ৰহৰী, সদায় 3 ৰাতি পহৰা দি থাকোঁ। আজি আমিয়ে যদি এই স্থান এৰি গুচি যাব লাগে, মানৱ অধিকাৰ খৰ্ব কৰি যদি বনৰ অধিকাৰ দিব লাগে, তেনেহ'লে আমি আৰু বাচাৰ উপায় নাই। আৰু আমি যদি নাবাজো সেই যুদ্ধ আৰু সেই আন্দোলন আমি এনেকুৱাকৈ গঢ়ি তুলিম য'ত উচ্চতম ন্যায়ালয় চাবলৈ বাধ্য হ'ব। প্ৰতিটো মানুহৰ পৰা যদি 1 কেজিকেও তেজ দিব লাগে, তেজেৰে ৰঙালী খেলি হ'লেও আমাৰ এই জাতিভূমি মাটি ৰক্ষা মানুহ হয়। আমাৰ আজু ককাহঁতে এই পবিতৰা নিজ হাতেৰে গঢ় দিছিল। সেই পবিতৰাই আজি আমাক বিপদলৈ পঠিয়াই দিছে, আমাক গৃহহীন কৰিবলৈ পঠিয়াইছে। আমি বন বিভাগে যিবিলাক উচ্ছেদ কৰিব বিচাৰিছে, আমাক এই কথা আমি কোনো পধ্যেই মানি নলওঁ। আমি এই ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ, এই ভূমি এৰি আমি কলৈ যাম? আৰু এই বন বিভাগৰ এই মইমতাল আমি চাই নাথাকোঁ। আৰু উচ্চতম ন্যায়ালয়ক আমি দাবী জনাওঁ যে আমাৰ গৃহহীন এই মানুহবিলাকক সকাহ দিয়ে আৰু আমাৰ এই মানুহখিনিক নিৰাপত্তা দিয়ে। আৰু পবিতৰা বনাঞ্চলৰ এই জনবসতিখিনি আমি কেতিয়াও মানুহখিনি ধ্বংস কৰিব নিদিওঁ। ৰিপোৰ্ট সস্তা ৰিয়েলিটি।